নমস্কাৰ, আজি বৃহস্পতিবাৰ ইংৰাজীৰ 11 নৱেম্বৰ আৰু অসমীয়াৰ 24 কাতি। সদায়ৰ দৰে আপোনালোকৰ ওচৰলৈ আজি ৰাশিফলসমূহ লৈ আনিছোঁ। ডেছক্ৰিপশ্যনত সকলো ৰাশিফল ভাগ কৰি দিয়া আছে, আপোনাৰ ৰাশিফল অনুসৰি চাই ল'ব। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি। এই ৰাশিৰ লোকসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। আজি আপুনি ঊৰ্জা দি ভৰপূৰ হৈ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰে আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাবলৈ আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব, কাৰণ আপুনি আজি এক প্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হ'ল জীৱনসংগীৰ লগত ভালভাৱে আত্মীয়তাৰে কথা পাতক। শুদ্ধ ৰূপেৰে গঢ়োৱা খাৰু পৰিধান কৰিলে আপোনাৰ প্ৰেম জীৱন লাভদায়ক হ'ব। স্বাস্থ্যৰ উন্নতি, ধন সম্পত্তি মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। বৃষ ৰাশি। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাছাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সহানুভূতি দিব। বিশেষকৈ আজিৰ দিনটোত আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে আজি খুব ভাল সময়। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনালোকৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহে আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়েই নকওক তেওঁলোকে চকু মুদি আপোনাৰ কথা বিশ্বাস কৰিব। আপোনাৰ জীৱনলগৰীয়ে আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। ভাল উপাৰ্জন কৰিবৰ বাবে ৰূপৰ মুদ্ৰা গংগাজলত দি ঘৰৰ ভিতৰত ৰাখিব। স্বাস্থ্যত উন্নতি, চাকৰিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। মিথুন ৰাশি। মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ প্ৰকাশ নকৰিলে আপুনি মানসিকভাৱে হতাশ হৈ যাব পাৰে। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। যাক আপুনি বহুত বিশ্বাস কৰে, তেখেতে আপোনাক পূৰ্ণ সত্যৰ উমান নিদিয়াৰ সম্ভাৱনা আছে। প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক কৰিলে আপোনাৰ ভাল পৰিণাম উপলব্ধ হ'ব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। কুষ্ঠ ৰোগীৰ আৰু মূকবধিৰ লোকৰ সেৱা কৰক আৰু সিহঁতক যিমান পাৰে সহায় কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। চাকৰি আৰু বৈবাহিক জীৱনত উত্তম, স্বাস্থ্যত মধ্যম। কৰ্কট ৰাশি। আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে আৰু সেই খেলা-ধূলাই আপোনাক সুস্থ কৰি ৰাখিব। আৰ্থিক লেনদেন আজি গোটেই দিনটো অবিৰতভাৱে চলি থাকিব পাৰে আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। যদি আপুনি আজি আদেশ দিবলৈ চেষ্টা কৰে, তেন্তে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বহুত ভাল দিন, কিন্তু যদি আপুনি আজি কাম কৰি আছে, তেন্তে ব্যৱসায়িক লেনদেনৰ সাৱধানে কৰিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। জীৱনসংগী হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে, কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়। আজিৰ দিনটোত ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰ কথা পঢ়িলে প্ৰেম জীৱন সফল আৰু মধুৰ হ'ব, লগতে আপোনাৰ স্বাস্থ্য ভাল হ'ব। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। সিংহ ৰাশি।
মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব, সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ থাকিব। আজি আপুনি বহুত টকা আয় কৰিব, কিন্তু এই টকা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। আপুনি কিবা ভাল খবৰ এটা পাব পাৰে, যি অকল আপোনাক নহয় আৰু আপোনাৰ পৰিয়ালক সকলোকে ৰোমাঞ্চিত কৰি দিব। গতিকে আপোনাৰ ৰোমাঞ্চক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। অতীতৰ মিঠা স্মৃতিয়ে আজি আপোনাৰ দিনটো ব্যস্ত ৰাখিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। এই ৰাশিৰ জাতকসকলে আজি লোকক সময় বেছিকৈ দিয়া সলনি নিজৰ লগত সময় অতিবাহিত কৰিবলৈ বেছি ভাল পাব। আজি খালী সময়ত ঘৰ চাফা কৰাৰ ব্যতীত কৰিব পাৰে। বিয়াৰ আগৰ দিনৰ ধুনীয়া স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে উপহাৰ। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। স্বাস্থ্যত অৱনতি, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। কন্যা ৰাশিৰ ফলাফল। ধ্যান আৰু যোগে আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশও লাভান্বিত কৰিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। যিসকল লোকৰ লগত আপুনি থাকে, সিহঁতে আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়। আজি আপুনি আপোনাৰ প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। আজি অনুভৱী লোকসমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেতসকলে আপোনাক কি জ্ঞান দিব পাৰে। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পছন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ কৰিব। জীৱনসংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটো হতাশাৰ পিনে ঠেলি দিব পাৰে। এই ৰাশিৰ লোকসকলে ঘৰত লোবান ধূপ জ্বলালে ঘৰত সুখ শান্তি বাঢ়িব। স্বাস্থ্যত উন্নতি, ধন সম্পত্তি উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। তুলা ৰাশি। আপোনাৰ বন্ধুসকলে আপোনাক বহুত সমৰ্থন কৰিব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি ওচৰ চুবুৰীয়া কোনোবা এজনে আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যা অনুভৱ কৰিব। চাকৰিৰ বাবে কৰা যাত্ৰাই ধনাত্মক ফল দিব। আপুনি ইণ্টাৰভিউ দিয়াৰ সময়ত মগজু ঠাণ্ডা ৰখাৰ প্ৰয়োজন আৰু নিজকে অভিব্যক্ত কৰাৰ আৱশ্যক আছে। আজি আপুনি অফিচৰ কামবোৰ সময়মতে শেষ কৰিব চেষ্টা কৰিব লাগে। মনত ৰাখিব যে আপোনাৰ ঘৰত কোনোবাই অপেক্ষা কৰি আছে। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। বৃশ্চিক ৰাশি। আপুনি আজি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহসমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ। সেয়ে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে অত্যন্ত হেঁচা প্ৰদান কৰা বন্ধ কৰক। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি এটা ভাল দিন হ'ব। একপক্ষীয় ভাল লগাই আপোনাৰ মন ভঙাৰ কাম কৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। ভাল স্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল ৰাখক। স্বাস্থ্যত উত্তম, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। ধনু ৰাশি। আপোনাৰ জীৱনসংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিনটো আনন্দৰে ভৰা কৰি তুলিব পাৰে। আৰ্থিক লেনদেনৰ আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰিবলৈ সক্ষম হ'ব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব,
দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে। নদীত বগা আৰু ক'লা তিল ভহাই দিলে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। স্বাস্থ্যত উত্তম, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। মকৰ ৰাশি, আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতাই আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেনদেনৰ পৰা আজি বহুত ভাল দিন হ'ব। ঘৰুৱা বিষয় আৰু দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে। এই ৰাশিৰ জাতকসকলে খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো এটা ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক লাভৰ বাবে পুৱা নিয়মীয়াকৈ 11 বাৰ এটি সৰু সূৰ্য দেৱতাৰ মন্ত্ৰ জাপ কৰক। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। কুম্ভ ৰাশি, মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিলে, আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। সাধাৰণভাৱে পৰিচিত লোকৰ লগত প্ৰত্যেক কথা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। এই ৰাশিৰ লোকসকলে নিজৰ আত্মবিশ্বাসৰ লাভ লওক আৰু বাহিৰলৈ ওলাই আহক আৰু লগতে নতুন সম্পৰ্ক তথা বন্ধু বনাওক। আপোনাৰ জীৱনসংগীৰ দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব। তুলসী গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। মীন ৰাশি, ব্যস্ত দিনযোৰা ৰুটিনে আপোনাক আজি খঙাল কৰি তুলিব পাৰে। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাখিনিক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। ঘৰৰ লগত জড়িত যোজনাসমূহ বিচাৰ কৰাৰ প্ৰয়োজন আছে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। নতুন যোজনাসমূহ আৰম্ভ কৰিবৰ বাবে আজিৰ দিনটো অতিকৈ শুভ। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱাটো উচিত। আপোনাৰ জীৱনসংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা যেন অনুভৱ কৰিব। শুভ নম্বৰ 9 আৰু শুভ ৰং ৰঙা আৰু মেৰুন। শৰীৰ ভাল ৰাখিব যদি বিচাৰে তেন্তে সূৰ্য স্নান কৰোঁতে গা ধোৱা পানীত ঘেঁহু, গোটা মচুৰ, ৰঙা সেন্দুৰ মিহলি কৰিব। স্বাস্থ্যত অৱনতি, ধন সম্পত্তিত উত্তম আৰু চাকৰিত উত্তম।